যিসকলে মানৱ সেৱাৰ লগতে দেশ হিতৰ বাবে কাম কৰিব বিচাৰে তেখেতলোকৰ কাৰণে হৈছে ভাল খবৰ। ষ্টাফ নাৰ্ছৰ 2204টা ভেকেঞ্চি আউট হৈছে। যি হয় 2204টা ভেকেঞ্চি, এইটো বহুত ডাঙৰ ভেকেঞ্চি, বাম্পাৰ ভেকেঞ্চি। এই ভেকেঞ্চিটোৰ বিষয়ে সকলোখিনি মই ক্লিয়াৰ কৰি দি আছোঁ এই ভিডিঅ'তে। আপোনালোকে ভিডিঅ'টো বিনা স্কিপ কৰি চাব। ৱেলকাম টু জব ভাস্কৰ। পোষ্ট নেম হৈছে ষ্টাফ নাৰ্ছ, ভেকেঞ্চি 2204টা। অৰ্গেনাইজেশ্যন কৰিছে NHM আছাম। কোৱালিফিকেশ্যন লাগিব GNM অৰ BSc নাৰ্ছিং। আৰু পাৰ মান্থ আপোনালোকৰ 20,000 টকাকৈ চেলেৰি পাব এই চাকৰিত। সকলোখিনি হ'ব অনলাইনত আৰু ষ্টাৰ্টিং হ'ব 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে লাষ্ট ডেট হয়। আপোনালোকক 15 দিন সময়সীমা ইয়াতে দিয়া হৈছে। জব লোকেশ্যন দিছে অল অভাৰ অসমৰ জ'ন ৱাইজ দিছে, কিন্তু মই আপোনালোকক সকলোকে দেখুৱাই আছোঁ কোনটো কোনটো ডিষ্ট্ৰিক্টত আপোনালোকৰ ডিষ্ট্ৰিক্টতো পৰিব পাৰে এই চাকৰিটো কৰাৰ সুযোগ। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকক BSc নাৰ্ছিং অৰ GNM কোৰ্চ কৰা যিকোনো গভৰ্ণমেণ্ট ইনষ্টিটিউট আৰু ৰেজিষ্ট্ৰেশ্যন ইনষ্টিটিউটৰ পৰা আপোনালোকে যদি BSc নাৰ্ছিং আৰু GNM কোৰ্চ কৰিছে তেতিয়াহ'লে এই চাকৰিটো আপোনালোকে পাবৰ কাৰণে সক্ষম। কেটেগৰী ৱাইজ মই ভেকেঞ্চিখিনি কৈ দিছোঁ। অ'পেন কেটেগৰী UR 1701টা, OBC MBCৰ কাৰণে 44টা, ST কাৰণে ST ACৰ কাৰণে 80টা, SC কাৰণে 209টা আৰু ট্ৰাইবেলৰ কাৰণে 170টা হয়। বহুত ডাঙৰ ভেকেঞ্চি। এই ভেকেঞ্চিটো এইবাৰৰ 2026 চনৰ বহুত ডাঙৰ ভেকেঞ্চি। টোটেল 2204টা ভেকেঞ্চি আছে। লগতে এজটো বিষয়ে কৈ দিছোঁ। অ'পেন কেটেগৰী 40 বছৰ, OBC MBCৰ কাৰণে 43 ইয়াৰ্ছ, ST SC কাৰণে 45 ইয়াৰ্ছ আৰু PWD কাৰণে 50 ইয়াৰ। আৰু ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনো লগতে পাব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, আপোনালোকৰ এডমিট কাৰ্ড মাৰ্কশ্বিটৰ লগত আপোনালোকৰ ডেট অফ বাৰ্থটো মিলিব লাগিব। এতিয়া আহোঁ জ'ন ৱাইজ আপোনালোকৰ ক'ত ক'ত চাকৰি কৰিবলৈ পাৰিব, আপোনালোকৰ কোন কোন জেগাত মই আপোনালোকক দেখুৱাই দিছোঁ। বৰাক ভেলী, কাছাৰ, হাইলাকান্দি এইসকল হ'ল চেণ্ট্ৰেল অসমৰ মৰিগাঁও, নগাঁও, হোজাই, লোৱাৰ আছামত বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, কোকৰাঝাৰ, চাউথ চলমৰা, তামোলপুৰ। এইখিনি হ'ল লোৱাৰৰ। নৰ্থ অসমত বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু আপাৰত ধেমাজি। ক'বলৈ গ'লে আপোনালোকৰ এখন এখন ডিষ্ট্ৰিক্টতে এটা এটা মেডিকেল কলেজ আছে, তো আপোনালোকে চিন্তা কৰিব নালাগে, সকলোখিনি জেগাতে আপোনালোকে ছিট পাই যাব এই চাকৰিটো কৰাৰ সুযোগ। যদি আপুনি হোম টাউনত থাকে তেতিয়া হোম টাউনৰ পৰা আপোনালোকে এই চাকৰিটো কৰিবলৈ পাৰিব। এতিয়া আহোঁ মেইন কথা, আপোনালোকে এপ্লাই কৰিব কেনেকৈ। এপ্লাই কৰিবলৈকে যাব লাগিব আপোনালোকে HNM অফিচিয়েল ৱেবছাইটত। তাত গৈ আপোনালোকে এটা ইম্পৰ্টেণ্ট লিংক পাব। সেই লিংকটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে ডাটাখিনি এণ্ট্ৰি কৰিব। ডাটা এণ্ট্ৰি কৰোঁতে লাষ্টত আপোনালোকে জ'ন চিলেক্ট কৰিব লাগিব, কোনটো জ'নত আপুনি চাকৰি কৰিবলৈ বিচাৰে সেই জ'নটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত লাষ্টত ছাবমিট কৰিব লাগিব। ৰিচেক কৰিব লাগিব এবাৰ ফৰ্মটো আপোনালোকে কি ধৰণে ফিল আপ কৰিছে বা আপোনাৰ ভুলটো হোৱা নাই। যদি ভুল হৈছে ৰিচেক কৰি আপোনাৰ ৰিভিউ কৰি আকৌ এবাৰ ছাবমিট কৰিবলৈ পাৰিব। এটা কথা মনত ৰাখিব, এই চাকৰিটোৰ কাৰণে কোনো ধৰণৰ ফিজ লোৱা হোৱা নাই। আপোনালোকে চিন্তা কৰিব নালাগে, এই চাকৰিটোৰ কাৰণে কোনো ধৰণৰ ফিজ নাই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এনেধৰণৰ